মই শ্ৰী বিউটি বৰা চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। মই নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক মোক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে মই তেখেতসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। হয় বাইদেউ, আপুনি চকৰিগাঁও মজলীয়া বিদ্যালয় কেতিয়াবা প্ৰধান শিক্ষয়িত্ৰী হৈছিল? মই শিক্ষকতাৰ জীৱন মই 1990 চনৰ পৰাই আৰম্ভ কৰিছিলো। মই চকৰিগাঁও মজলীয়া বিদ্যালয়লৈ 1994 চনত আহিছিলো আৰু এই প্ৰধান শিক্ষকৰ পদত মই 2016 চনৰ পৰা অধিষ্ঠিত হৈছো আৰু এতিয়ালৈকে মই প্ৰধান শিক্ষক হিচাপে কাম কৰি আছো। তাকে আপোনাৰ স্কুলীয়া জীৱনৰ বৰ্ণিল শিক্ষকতা কালৰ এটা বৰ্ণিল অভিজ্ঞতা মোক জনাওকচোন বাইদেউ। মই এই প্ৰধান শিক্ষকৰ লগত জড়িত হোৱাৰ বাহিৰেও ইয়াৰ আগতে মই SSৰ লগত জড়িত আছিলো, RT হিচাপে কাম কৰিছিলো আৰু মই BRP হিচাপেও খাগৰিজান ব্লকত কাম কৰি আহিছো। ইয়াৰ বাহিৰেও মই ইগনোৰ একাডেমিক কাউন্সিলৰ হিচাপে কাম কৰিছিলো আৰু বিভিন্ন সংগঠনৰ লগত, বিশেষকৈ মই সায়েন্স ছ'চাইটি আৰু নেশ্যনেল হিউমেন ৰাইটছ ক্ৰাইম কণ্ট্ৰোল ব্যুৰোৰ লগত মই জড়িত হৈ আছো। তাৰ জৰিয়তেও মই ছাত্ৰ ছাত্ৰীসকলক বেলেগ দিশত যাতে তেওঁলোক আগুৱাই যাব পাৰে তাৰ বাবেও মই কাম কৰি আহিছো আৰু বিদ্যালয়খনত মই মোৰ যেতিয়া চাকৰি জীৱন আৰম্ভ কৰিছিলো তেতিয়া প্ৰায় 34টা ল'ৰা ছোৱালীহে আছিল আৰু মই সেই ল'ৰা ছোৱালীৰ সংখ্যা বঢ়াবৰ বাবে ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰী গোটাইছিলো। প্ৰায় 92 জন ছাত্ৰ ছাত্ৰীলৈকে মই আগুৱাই নিব পাৰিছিলো। আৰু এই ক্ষেত্ৰত আপোনাৰ প্ৰয়াত ছাবি নগাঁও জিলা বিশিষ্ট শিক্ষাবিদ ৰঞ্জন ভৰালী ছাৰে যথেষ্ট সহায় কৰিছিল। আপোনাৰ কি ক'ব এই ক্ষেত্ৰত? হয়, মোৰ তেখেতে বহুতো সহায় কৰিছিল। বিদ্যালয়ৰ যিখিনি হিচাপ নিকাচ মই ৰখাত তেখেতে মোক সহায় কৰি গৈছিল আৰু তেখেতক মই আজি মোৰ এই শুভক্ষণত মই বাৰুকৈ মিছ কৰিছো আৰু তেখেত য'তে আছে ত'তে থাকি মোক আশীষ দিয়ক বুলি মই আশা কৰিছো আৰু এই বঁটাটি লাভ কৰাৰ বাবে মোৰ সহায় সহযোগিতা বিশেষকৈ মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী আৰু মোৰ শুভাকাংক্ষী সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।